নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক স্বাগতম জনাইছোঁ। নৱেম্বৰ মাহৰ যিটো আমাৰ অনলাইন মান্থলি টিচাৰ অৰিয়েণ্টেশ্যন হ'বলৈ গৈ আছে, সেই অৰিয়েণ্টেশ্যন প্ৰক্ৰিয়াটো FLNত যেনেকৈ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিল, এটেণ্ডেঞ্চ অনলাইন দিছিলে, সেই প্ৰক্ৰিয়াৰে হ'বলৈ গৈ আছে। গতিকে আপোনালোকে এটা লিংক নিশ্চয় পাব হোৱাটছআপ গ্ৰুপত। এইটো হৈছে লিংক। এই লিংকটো আপোনালোকে হোৱাটছআপৰ পৰা ডাইৰেক্ট কপি কৰিব আৰু কপি কৰি পেলাই আপুনি ব্ৰাউজাৰত এইটো পেষ্ট কৰি দিব। চ' ব্ৰাউজাৰত পেষ্ট কৰি দিয়াৰ পিছত ইয়াতে লিংকটোত ক্লিক কৰি দি দিব। গতিকে মই ফুল প্ৰচেছটো আপোনালোকক দেখুৱাম, আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব। চ' লিংকটো পেষ্ট কৰি দিয়াৰ পিছত এনেকৈ আহিব। ইয়াতে দেখিছে ইউজাৰ নেম আৰু পাছৱাৰ্ড। ইউজাৰ নেম আৰু পাছৱাৰ্ড আপোনাৰ মোবাইল নম্বৰ আৰু পাছৱাৰ্ড আপুনি নিজে ৰাখিব লাগিব, যিহেতু আপুনি এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াতে পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন নিশ্চয় দেখিছে। এইটোত আপোনালোকে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব, পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন। চ' পাৰ্টিচিপেণ্ট ৰেজিষ্ট্ৰেশ্যন লিংকটোত যেতিয়া ক্লিক কৰিব আপোনাক এটা বেলেগ পেজত লৈ যাব। চ' ইয়াতে আপোনাৰ কি হ'ব, নেম এণ্ড ডেজিগনেশ্যন, ইয়াতে আপোনাৰ নামটো দিব লাগিব আৰু মোবাইল নম্বৰ আপুনি ইয়াতে 10 ডিজিট মোবাইল নাম্বাৰটো দি দিব, এক্টিভ মোবাইল নাম্বাৰ। ইমেইল আইডিটো দি দিব ইয়াতে। চ' ইমেইল আইডি দিব আৰু ডিষ্ট্ৰিক্টখন আপোনাৰ ছিলেক্ট কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই ডিষ্ট্ৰিক্টখন আহিব। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন ইয়াতে ছিলেক্ট কৰিব আৰু ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পিছত ব্লকটো ছিলেক্ট কৰিব, যি ব্লক হয়, আৰু আপোনাৰ ক্লাষ্টাৰটো ইয়াতে আহি যাব, যিটো ক্লাষ্টাৰ হয়। আৰু ইয়াৰ পিছত আপোনাৰ অৰ্গেনাইজেশ্যন নেম, ইয়াতে আপোনাৰ স্কুলৰ নেমটো দিব, XYZ আপোনাৰ যি স্কুলৰ নাম হয় সেইটো আপোনাৰ ইয়াতে দি দিব। ছাপ'জ ইয়াতে ইউজাৰ নামটো যদি মই ইয়াতে মোবাইল নম্বৰ দি দিছোঁ, চ' এই মোবাইল নম্বৰটো দিয়াৰ লগে লগে আপোনাৰ ইউজাৰ নেমত আপোনাৰ মোবাইল নম্বৰটো অট'মেটিক আহি যাব। চ' ইয়াতে পাছৱাৰ্ডটো আপুনি নিজাববীয়াকৈ ৰাখিব, যাতে পাছৱাৰ্ডটো আপোনাৰ ইন ফিউচাৰ যেতিয়া লগ ইন কৰিব তেতিয়া লাগিব। ইয়াতে আপোনাৰ পাছৱাৰ্ডটো দিব আৰু কনফাৰ্ম পাছৱাৰ্ডটো আপুনি ইয়াতে একে পাছৱাৰ্ডটো দি পেলাই আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। চ' ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব আৰু আপোনাৰ যিজন ক্লাষ্টাৰৰ CICC আছে তেওঁ আপোনাৰ নামটো তেওঁৰ পৰ্টেলত এড কৰি দিব। চ' এইখিনি প্ৰচেছ আছিল। আৰু আপুনি প্ৰথম পেজটোত লগ ইনত গৈ পেলাই আপুনি ইয়াতে মোবাইল নম্বৰটো দিব আৰু ইয়াতে পাছৱাৰ্ড যি ৰাখিছিলে সেই পাছৱাৰ্ডটো দি পেলাই আপুনি ইয়াতে লগ ইন কৰি পেলাই আপোনাৰ ট্ৰেইনিঙৰ কামখিনি আপুনি কৰিব লাগিব। এইখিনি বৰ্তমান অনলাইন প্ৰচেছ, যিটো আমাৰ FLN ট্ৰেইনিঙত হৈছিল, বৰ্তমান এইবাৰ ক্লাষ্টাৰ লেভেল মান্থলি অৰিয়েণ্টেশ্যনতো টিচাৰ অৰিয়েণ্টেশ্যন এই প্ৰচেছত হ'ব। গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ, আপোনালোকে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।